Stop screaming. Your blood tastes better in silence. ঐ লেংটামিয়া কি মস্তি আছিল ন চিনেমাখন চাবলৈ গোটেইখন এখন ভূতৰ চিনেমা একদম ভয় লাগি গ'ল দেই নকবি আৰু বুল্লা মই আজিলৈকে এনেকুৱা চিনেমা হলত চায়ে পোৱা নাই একদম মোৰ এতিয়াও ভূতটো মুখৰ আগতে আছে যেন লাগি আছে ঐ বল বল বহুত দেৰি হ'ল এতিয়া 11টামান বাজিবলৈ হ'ল আকৌ আমি হাবিখনো পাৰ কৰিব লাগিব ঘৰলৈ যাবলৈ ৰাস্তাত নহ'লে জীৱ জন্তু ওলালে দিগদাৰ হৈ যাব আমাৰ ঠিকে কৈছ বুল্লা বল বল সোনকালে যাওঁ ভেলা ঘৰতে থাকিমগৈ আৰু এনেও লগৰখিনি চাগে ভেলা ঘৰত আছে এতিয়া ভেলা ঘৰত তহঁতি কি কৰি থাক ইমান ৰাতি আৰে ভাই আমি ভেলা ঘৰ এসপ্তাহ আগতে বনাই থৈ দিছোঁ কাইলৈ বিহু নহয় জানো আমি ভেলা ঘৰত 3 পাতি খেলি থাকোঁ জানো নাই হয় নেকি তেনেহ'লে ময়ো যাম নেকি আজি নাযাওঁ আৰু কাইলৈ যাম দেই কাইলৈ গুচি যাম তহঁতৰ লগতে 3 পাতি অলপ খেলিমগৈ এতিয়া ঘৰলৈ যাওঁগৈ ব'ল ঠিক আছে ব'ল তেনে বুল্লা ইয়াত আকৌ এইকেইটা কি পৰি আছে ঐ লেংটামিয়া এইকেইটা কিবা টুপি নিচিনা লাগিছে আৰু এখন ৰুমাল বলচোন বল ওচৰলৈ যাওঁ বল এইখন এখন ৰুমালেই হয় আৰু সেইটো এটা টুপি নিচিনা ভালেই হ'ল একদম নতুন নতুন হয় এটা লৈ লওঁ দুইটাই লেংটামিয়া তোৰ মুখত চোন সেই ৰুমালৰ মাস্কখন নিজে নিজে লাগি গ'ল বুল্লা তোৰ মাথাটো লাগি গ'ল সেই টুপিটো নিজে নিজে বান্দৰ টুপি নিচিনাটো লেংটামিয়া কি কৰ এইটোচোন এৰুৱাইচোন নেৰেচোন গাৰ পৰা মোৰ মুখত লাগি থকা মাস্কখনো নেৰেচোন কি কৰিবি এতিয়া মহা বিপদ হ'লচোন এইকেইটা কেনেবাকৈ ভূতৰ বস্তু নহয়তো ৰামু কাইলৈতো এতিয়া মেজি ভোজ আছে নহয় আজিলৈকে একো কালেকশ্যনেই কৰা নহ'ল কি কৰিবি হয় টংক মাষ্টৰ তাকেহে এইবাৰ ৰাইজৰ লগত খোৱাটো নহ'বই নেকি কোনেওচোন কাণ সাৰে নিদিলে এই মেজিৰ ভোজৰ কথা এইবেলি বাদ দে নহ'লে কোনেও যেতিয়া গুৰুত্ব দিয়া নাই আমি ওচৰৰ 4 ঘৰ মানে মিলি পিনি খাই থৈ দিওঁ আৰু থুলমূলকে তেনেহ'লে আজিৰ দিনটোৱে আছে আৰু আমাৰ হাতত সোনকালে ভেলাঘৰ চেলাঘৰ যেনেকৈ পাৰোঁ তেনেকৈ বনাওঁ সোনকালে কাইলৈ বিহুখন খাব লাগিব আৰু ৰামু ককা টংকদা কিবা কথা আলোচনা কৰি আছে আপোনালোকে ঠিক আছে টংক তেনেহ'লে এতিয়া যাওঁগৈ ব'ল সোনকালে ভেলাঘৰটো আৰম্ভ কৰি দিওঁগৈ আৰে এয়া আকৌ কি হ'ল মই তেহেঁতক ইমান ওচৰৰ পৰা মাতিলোঁ তেহেঁতি শুনি নাপালে বে ৰামু ককা টংক মাষ্টৰ টংকদা এয়া আকৌ কি মই তেহেঁতক চুবই নোৱাৰিলোঁ যে মই অদৃশ্য হৈ গ'লো নেকি বে মাই গড এয়া বৰ ডাঙৰ কথা হৈ গ'ল দেই তেহেঁতক ইমান ওচৰৰ পৰা মাতিলোঁ তেহেঁতি একো মোৰ কথাই নুশুনিলে আৰু মই তেহেঁতক চুই চালোঁ চুব নোৱাৰিলোঁ মানে মই সঁচাকৈ নাইকিয়া হৈ গ'লোঁ এতিয়াহে মজা লাগিব মোক কোনেও যেতিয়া দেখিয়ে পোৱা নাই মইতো এতিয়া চবৰ ঘৰে ঘৰে ডকাইত কৰিব পাৰিম মানে মাস্কখন মোৰ মুখত নিজে নিজে লাগি আছে যে এই মাস্কখনৰে চাগে এয়া শক্তি সেইবাবে মোক কোনেও দেখি পোৱা নাই এতিয়াহে মজা লাগিব চুলাই পাই গ'লো এইটো ঘৰত যিমান বস্তু আছে চব মোনাটোত ভৰালো এতিয়া কোনেও গম নোপোৱা আগতে সোনকালে পলাই দিওঁ চুৰ 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 ধৰ 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 পিকলু এয়া আকৌ কি হ'ল আমাৰ ঘৰৰ বস্তাটোচোন আমি চিনি পালো গোটেই বস্তুবোৰ আমাৰ লৈ গৈছে বস্তাটো নিজে নিজে গৈ আছে ওপৰত উৰি উৰি লগতে ৰুমালখনো গৈ আছে কিন্তু মানুহটো দেখা নাই যে সেইকেইটা কেনেকৈ নিজে নিজে উৰি গৈ আছে তাকেইতো দেউতা আমিতো চুৰ বুলিয়ে ভাবিছিলোঁ এইটো চুৰ নহয় চুৰ এইটো ভূত হ'ব ভূত সেইকাৰণে আমি দেখি নাই পোৱা পিকলু ঠিকেই ক'লি এইটো চুৰ হ'বই নোৱাৰে এইটো ভূত হয় ভূত কোনোবাই এনেকুৱা কাম কৰিলে নেকি আকৌ আমাৰ ইয়াত বিয়া চিয়া মেলি দিলে নেকি বল 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 সোনকালে ঘৰলৈ পলা 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 ভূত হয় আজিৰ পৰা মই যিমান ঘৰত চুৰ আৰু ডকাইত কৰিম চব বস্তুবিলাক আনি এই কবৰস্থানখনৰ গেটৰ ছাইডতেই লুকুৱাই লুকুৱাই থম যাওঁ মই সোনকালে আৰু কেইঘৰ মানত ডকাইত কৰি লওঁগে তাৰ পিছত সোণ ৰূপ চব অলংকাৰ লৈ ইয়াৰ পৰা মই কৰবালৈ গুচি যামগে এই ঘৰটোত মজা সোণৰা অলংকাৰ পালো দেই মনটোৱে ফূৰ্তি লাগি গ'ল এনেওতো মোক দেখি নেপায় আৰু তাতে আকৌ এই ঘৰটোত এটাও মানুহ নাই
এতিয়া সোনকালে মই ইয়াৰ পৰা যোৱাগেটোৱে ভাল হ'ব। মোক এনেও কোনেও দেখি নাপায় বাৰু, হ'লেও আকৌ ক'ব নোৱাৰি নহয়। এইবিলাক টুপি হেৰাই পোৱা টুপিহে, বাইচেঞ্চ আকৌ কোনোবাই দেখি পাই গ'লে মোৰ পিঠি বহল হৈ যাব। এইটোচোন লেংটামিয়া, ৰুমাল চুমাল মুখত মাৰি ইনো ইয়াত কি কৰি আছে ইমান ৰাতি? ঐ লেংটামিয়া, তই কি কৰিছ ইয়াত হয়? এইটোচোন ভুল্লা, এতিয়া ৰাতি 1টা বাজিলে, তই ইয়াত বেগ চেগ লৈ কি কৰি আছ হয়? সেইবোৰ কথা বাদ দেচোন, তই মোক দেখি পাইছ নেকি? আখনো কি দেখি পাইছোতো, মানে তইও মোক দেখি গলি? আৰে দুইটা একেলগতো এই মাস্কখন আৰু এই টুপিটো পাইছিলো আমি, পাহৰিলি নেকি? তেতিয়াচোন আমি দেখিছিলো তোক, আৰু তইও মোক দেখিছিলি। বুল্লা, মানে কথাটো এইটো, এই মাস্কখন আৰু তই পিন্ধি থকা টুপিটো পিন্ধি থাকিলে বেলেগে আমাক দেখি নাপায়। অকল মইহে তোক দেখিছো আৰু তইহে মোক দেখিছ, কিন্তু বেলেগে আমাক ভুলতো দেখি নাপায়। তইও মানে ইয়াত চুৰ কৰিবলৈ আহিছিলি? এতিয়াহে মই কথাটো ধৰিব পাৰিছো। এটা কাম কৰোৱা, আজিৰ পৰা দুইটা একেলগতে চুৰ আৰু ডকাইত কৰিম। দৰকাৰ হলে কোনোবা মানুহক মাৰিও দিম। বল বুল্লা, মই যোনডোখৰত চুৰ কৰি কৰি ডকাইত কৰি কৰি বস্তুবিলাক থৈছিলোগে তালৈকে যাওঁ। তাতেই আমি নতুন আড্ডা পাতিম। আমি ডকাইত কৰি কৰি তাতেই বস্তুবিলাক থম। বুল্লা, কিন্তু এই ঘৰটোত চুৰ কৰি যাওঁ কৰ। বাদ দে থ। এই ঘৰটোত যিমান বস্তু আছিলে চব এই মোনাটোতে মই ভৰালো, আৰু এটাও বস্তু নেপাওঁ। মিছা মিছি মই চুৰ কৰা পিছত তই সোমাইছ, তোৰ ভাগ্যই বেয়া দেই। তেনেহলে কটি আছোতো, কি হৈছিলে তহঁতৰ ঘৰত কালি ৰাতি? ভালকে আমাক বুজাই ক। গাঁওবুঢ়া, কালি ৰাতি আমাৰ ঘৰত প্ৰায় 1টামান বজাত বস্তু চুৰ হৈছিলে। মই আৰু পিকলুৱে বস্তাটোৰ শব্দ শুনি বাহিৰলৈ ওলাই আহিলো, আৰু দেখিলো যে বস্তাটো আৰু লগতে এখন ৰুমাল নিজেই নিজেই চলি চলি গৈ আছে ওপৰেদি। আৰে কটি আছো টুকাই, এইটো আকৌ কেনেকে সম্ভৱ হ'ব পাৰে? আপোনালোকৰ বস্তুবিলাক বস্তাটোত গৈ আছিলে আৰু ৰুমাল এখন গৈ আছিলে, মানুহটো কেনি গ'ল তেনেহ'লে? আৰে তাকেইতো ঘিনাৰাম, এইটো কেনেকে সম্ভৱ? আমি ভাবিলো কোনোবাই বিৰা পোৱালি আমাৰ তাত মেলি দিলে বুলি। মানুহটো অদৃশ্য হৈ আছিলে, অকল বস্তুকেইটাহে আমি দেখি পালো। ঘিনাৰাম কাই, দেউতাই সঁচা কথাই কৈছে, ময়ো আছিলো লগত। আমি বাহিৰলৈ আহি পিনি কোন বুলি চিঞৰিলো, তেতিয়া দেখিছো আমাৰ সকলো বস্তুবিলাক বস্তাটোত ভৰোৱা আছিলে, আৰু বস্তাটো হাৱাত নিজে নিজে গৈ আছিলে, আৰু লগত এখন ৰুমালৰ দৰে মাস্ক গৈ আছিলে। ঘিনাৰাম, এতিয়া তয়ে কচোন, আমি কেনেদৰে এই কথাটো বিশ্বাস কৰো? মানুহটো নথকাকে বস্তু কেনেকে চুৰ হৈছে? গাঁওবুঢ়া, মোৰ মতে এয়া কোনোবা মানুহৰে কাম হ'ব, যোনে অদৃশ্য হৈ পিনি মানুহৰ ঘৰত চুৰ ডকাইত কৰিবলৈ লৈছে। সেইটো বাৰু ঠিক আছে ঘিনাৰাম, কিন্তু আমি সেই ভূতেই নে মানুহেই নে তাক এতিয়া কেনেদৰে ৰখাম, কেনেদৰে ধৰিম? লালা, মোক আজি ৰমেনে লগ পাই কৈছিলে যে কালি ৰাতি 1টা বজাত তেহেঁতৰো ঘৰৰ বোলে গোটেই সোণৰা অলংকাৰবিলাক চুৰি হৈ গ'ল। ঘিনাৰাম, এনেকে হলেতো নহব, কিবা এটা নিশ্চয় উপায় উলিয়াবই লাগিব। তয়ে আছ আৰু আমাৰ গাঁৱত বুদ্ধিয়ক মানুহ, কিবা এটা উপায় ভাব সোনকালে। ঠিক আছে গাঁওবুঢ়া, আপুনি চিন্তা নকৰিব, আজি আমি ৰাতি নিশ্চয় ইয়াৰ উপায় এটা ভাবি উলিয়ামেই। ঠিক আছে, সোনকালে তহঁতি উপায়টো ভাবি ল, তাৰপিছত মোক জনাবি। ঠিক আছে গাঁওবুঢ়া কাই, আমি সোনকালে উপায় উলিয়াই আছো, তাৰপিছত আপোনাক জনাম। ধনটো ডাগৰু, মোৰ মতে এয়া কোনোবা মানুহেও কৰিব পাৰে, আৰু ভূতো হ'ব পাৰে দেই, ঠিকান নাই। ঘিনাৰাম, মোৰ মতে আজি আমি ৰাতি আমাৰ গাঁৱত পহৰা দিব লাগে, তেতিয়াহে কিজান আমি এই মাস্ক লগা অদৃশ্য মানুহটোক দেখি পাম। ধনটো, আজি ৰাতি আমি গাঁৱত পহৰা দিম। কেনেবাকে যদি আমি সেই মাস্ক লগা অদৃশ্য মানুহটোক লগ পাওঁ, তেতিয়া তাৰ পিছা কৰিব লাগিব আজি ৰাতি। বল তেনেহলে ঘিনাৰাম, এতিয়া আৰু সন্ধিয়া হ'বই, 4টা বাজিবলৈ হ'ল, আৰু বেছি সময় নাই ৰাতি হ'বলৈ। আমি ৰেডি হৈ লওঁগে। ঘিনাৰাম, কিন্তু তই কেনেকে গম পালি যে আজি এইটো ঘৰতে চুৰ আৰু ডকাইত হ'ব বুলি? ডাগৰু, মাথাটো অলপ খটাবি। যোন 2টা ঘৰত ডকাইত হৈছিলে সেই 2টা ঘৰো এই হাবিখনৰ দাঁতিত অকলশৰে হৰে থকা ঘৰ আছিলে, আৰু এই ঘৰটো সেই 2টা ঘৰৰ নিচিনাকে অকলশৰে হৰে হাবিৰ দাঁতিত আছে।
সেইবাবে নিশ্চয় এইটো ঘৰতে আজি চুৰ হ'ব, চাই থাক। কিন্তু ঘীনাৰাম, এতিয়াচোন ৰাতি 8-9টামান বাজিছেহে। 1-2টামান বজাতহে আহে বোলে ৰাতি চোৰকেইটা। ধন্দু, কিবা এটা পাবলৈ হ'লে কিবা এটা এৰিবই লাগিব। আমি এতিয়াৰ পৰাই অপেক্ষা কৰিব লাগিব ইয়াত, কাৰণ কেতিয়া সেই অদৃশ্য মাস্ক লগা চোৰ ডকাইতকেইটা সোমাই ঠিক নাই। ঘীনাৰাম, ঠিক কলি। এতিয়া মনে মনে ইয়াৰ পৰা লুকাই পিনি ঘৰটোৰ ফালে চকু মেলি চাই থাক। ঘীনাৰাম, তোৰ পিছফালে চা, ইয়াত কিবা দুটা আহি আছে। এইটোৱেই মাস্ক বুলি কৈছিলে যে সেইখনেই, কিন্তু লগতে এটা বান্দৰ টুপি নিচিনা আহিছে যে, সেইটো আকৌ কি? ঘীনাৰাম, সেই দুটাচোন দৰ্জা খুলি সোমাই গ'ল ভিতৰলৈ। আৰে ধন্দু, সোমালে ভালেই হ'ল। ইয়াৰ কাৰণেতো আমি অপেক্ষা কৰিছিলোঁ। এতিয়া সিহঁতক ভিতৰলৈ গৈ আমি ধৰিমগে। কিন্তু ঘীনাৰাম, সেইকেইটা যদি ভূত চুত হয়, ভিতৰলৈ গ'লে যদি আমাকে মাৰে উল্টাই দাহে চাহে, কি কৰিবি তেতিয়া? আৰে ভাই, তহঁতৰ ইমান ভয় নে? মোৰ লগত একো নহয়, বল।